কছাৰী সমাজ আৰু কাৰ্বি আংলং জিলা কমিটি আবাদাৰী আফাদ মানে কৃষক সন্থা যুটীয়াভাৱে আমি কৃষকসকলৰ এটা সজাগতা মেল আমি পাতিছোঁ আৰু এই মেলত আমাৰ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত সৰ্বেশ্বৰ বসুমতাৰী তেখেতক আমি বিশেষ আলহী হিচাপে স্পেচিয়েল গেষ্ট হিচাপে আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল অথৰিটিৰ আণ্ডাৰত থকা তিনিটা ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ, ভেটেৰিনাৰী আৰু চেৰিকালচাৰ তেখেতসকলক আমি ইয়াত ৰিচৰ্চ পাৰ্চন হিচাপে মাতিছোঁ, নিমন্ত্ৰণ কৰিছোঁ। নিশ্চয় আমাৰ খেতিয়কসকল আৰু ৰাইজে খেতিৰ বিষয়ে যিটো আজি মানে আধুনিক যুগত যিবিলাক মানে টেকন'লজিৰ যুগ, এই টেকন'লজিৰ যুগত খেতি বাতিৰ বিষয়ে নিশ্চয় মানে ভাল জ্ঞান পাব। এইটো আশাৰে আমি আজি এই সজাগতা মেলটো আয়োজন কৰিছোঁ। লগতে আমাৰ এই সজাগতা মেলটো উদ্বোধন কৰিব আমাৰ মাননীয় কাৰ্যবাহী সদস্য শ্ৰীযুত দিলীপমোহন পাটলাৰী। তেখেতে মানে অলপ পিছতে আহিব। তেখেতক মানে বিশেষকৈ মানে ক'ব বিচাৰিছোঁ এইখন অনুষ্ঠানত ভাৰতৰ মানে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত চৰকাৰৰ তেখেত আহিছে, গতিকে তেওঁ নিশ্চয় কৃষকসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে ইয়াত মাতি অনাইছে। তেখেতক মানে অনুপ্ৰাণিত কৰিব মানে মাতি পেলাইছোঁ আৰু লগতে মানে খেতিৰ বিষয়ে বিশেষভাৱে মানে জ্ঞান যাতে মানে দিব পৰা হয় সেই হিচাপে আমি তেখেতক মানে আমন্ত্ৰণ কৰি লৈ আহিছোঁ।